হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি ময়ো বহুত বেছি ভালে আছোঁ। আৰু চাওকচোন আজি ঘৰটোৰ অৱস্থা, কিয় জানেনে? আমাৰ যিটো সন্মুখৰ ৰুম আছিল, সন্মুখৰ ৰুমত এই বিচনাখন আছিল আৰু এই বিচনাখন ভাইটিৰ লগত মানুহজনে দাঙি আনি সেইটো ৰুমত সোমাই দিলে। কিয় দিলে কাৰণটো জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু সেইকাৰণে ইয়াতে গোটেইখিনি আনি সোমাই দিলে। চ' গোটেই খেলি মেলি হৈ গ'ল। আৰু যেতিয়া বস্তুবোৰ ইফাল খেলি মেলি হৈ থাকে, লেতেৰা পেতেৰা হৈ থাকে ঘৰটো, মই বহুত বেছি বেয়া পাওঁ যেতিয়ালৈকে বস্তুখিনি নিমিলাওঁ। তাৰপিছত মই সেইকাৰণে মিলাবৰ কাৰণে ট্ৰাই কৰিলোঁ। যিহেতু সেইখিনি জেগাত পানী পৰিছিল আগতে ঘৰটোত, মানে ভাড়া ৰুমত থাকিলেও মানে ঘৰটোত পানী পৰে যিহেতু, সেইকাৰণে বিচনাখন মই ঠেলি এইফালে লৈ ল'লোঁ। ওপৰৰ টিংপাতখন চেঞ্জ কৰিছে, কিন্তু এইবাৰ বৰষুণ দিয়া নাই কাৰণে গম পোৱা নাই পানী পৰিব নে নপৰে। চ' ইমানটো ৰিক্সত থাকিব নোৱাৰি, কেতিয়াবা গুচি যাম ক'ৰবাত, হঠাতে বৰষুণ দি দিব, তাৰপিছত বিচনাখন জিকি মেট্ৰেছ বেয়া হৈ যাব। সেইকাৰণে মই ভাবিলোঁ বিচনাখন ঠিক ঠাক কৰি থওঁ এইফালে। চ' ঠিক ঠাক কৰিলোঁ, বস্তুবিলাক ধুনীয়াকৈ মিলাই আছোঁ। এইখিনি কাম কৰোঁতে মোৰ প্ৰায় এঘণ্টামান লাগিলে, কিন্তু যিহেতু ইমান স্পীডত কৰি দেখাই আছোঁ, সেইকাৰণে ভাবিছে চাগে ইমান কম সময়তে চাফা হৈ গৈছে, কিন্তু নহয় তেনেকুৱা, গোটেইখিনি মিলাই কৰিব লগা হৈছে। আৰু মই এইখিনি কম কৰি আছোঁ সন্ধিয়া 5টামান বজাত, মানে মানুহজন ডিউটিলৈ গুচি গ'ল, বিচনাখন টানি ভাইটিও লগত গুচি গৈছে। তাৰপিছত মই এতিয়া এইখিনি মিলাই আছোঁ। মানে ঘৰটো যেতিয়া চাফ চিকুণ হৈ থাকে, ঘৰটো তেতিয়া বহুত বেছি থাকি ভাল লাগে। আৰু ক'ৰবাৰ পৰা সোমালে মোৰ যদি ঘৰটো ঠিক ঠাক হৈ নাথাকে ন, মোৰ মাথাটো বেয়া হৈ যায়। সেইকাৰণে মই ভাবিছোঁ কি, মই যদি আজি এইখিনি ঠিক ঠাক কৰি নথওঁ ন, মানুহজনে ডিউটিৰ পৰা আহি পেলাই বেয়া লাগিব পাৰে। সেইকাৰণে মই লগে লগে ভাবিলোঁ চাফ চিকুণ কৰি থওঁ। কাপোৰবিলাক জাপি থৈছোঁ। কাপোৰবিলাক মই এনেকৈ জাপোঁ আৰু এসপ্তাহৰ মূৰে মূৰে। এসপ্তাহৰ ভিতৰতে বহুত কাপোৰবিলাক এনেকৈ খেলি মেলি হৈ যায়, টানি উলিওৱা যায়। আমাৰ তাত সৰু বাচ্ছা নাই বুলিহে এসপ্তাহ মানে থাকে আৰু ধুনীয়াকৈ। মানে তথাপিতো যদি সৰু বাচ্ছা থাকেতো সদায়ে কাপোৰ জাপা এটা কাম থাকিলে হয়। আৰু মই কাপোৰ জাপি বহুত বেছি বেয়া পাওঁ দেই। কাপোৰ মই ধুই আনি এনেই মানে য'তে ত'তে থৈ দিওঁ, বিচনাই, কিন্তু মানে মই কাপোৰ জাপি বহুত বেয়া পাওঁ। যি নহওক, কিন্তু কাপোৰৰ দোকান এখন দিয়া বহুত প্লেনিং আছে। ক'ব নোৱাৰোঁ কিয় বা এইটো প্লেনিং কৰি থাকোঁ, কাপোৰ জাপি বেয়া পাওঁ, তাৰপিছত আৰু কাপোৰৰ দোকান দিয়াৰ প্লেনিং কৰি থাকোঁ। সেনেকুৱা। ত' মই ভাবিছোঁ কাৰণটো মানে আজি এই ভিডিঅ'টোত নকওঁ নেকি। চ' কি কাৰণে এই ৰুমটোত মানে বিচনাখিনি আনিবলগীয়া হয়। চ' ভাবিছোঁ যে আপোনালোকে এই কাৰণটো নেক্সট ভিডিঅ'টোত জনাওঁ, তাকে ভাবি আছোঁ। কেনেকুৱা বা পায় আপোনালোকে, নহয় জানো? মানে সেইটো ৰুমটো কমপ্লিটলি খালী কৰিবলগীয়া হৈছে। খালী কৰিবলগীয়া হোৱা কাৰণটো হৈছে তাতে কিছুমান বস্তু আনি থোৱা হ'ব। আৰু কি বস্তু আনি থোৱা হ'ব সেই বস্তুখিনি আপোনালোকে বস্তুখিনি আনি থোৱাৰ পিছত দেখিবলৈও পাব আৰু জানিবলৈও পাব। তেতিয়াহ'লে নেক্সট ভিডিঅ'তহে মই আপোনালোকক সেইখিনি কথা জনাম বুলি ভাবি লৈছোঁ। আৰু চাওক, এতিয়া মই এইবিলাক কাপোৰ কানিবিলাক জাপি আছোঁ। কাপোৰ কানি মই কিন্তু ধুনীয়াকৈ জাপিব জানো দেই, কিন্তু মই নাজাপোঁ। সেইটো মোৰ এটা টেলেণ্ট আছে। চ' মানে টেলেণ্ট বুলি নকয় আৰু, সেইটোক এলেহুৱা বুলিহে কয়। তাকেইতো আৰু কি ক'ব। শেষত মই এটা টিপছ দিব বিচাৰোঁ। কেতিয়াবা বাৰু বহুত বেছি মন বেয়া লাগে নেকি? আৰু মন বেয়া লাগিলে আপোনালোকে কি কৰে? মই মন বেয়া লাগিলে কি কৰোঁ জানেনে? মই মন বেয়া লাগিলে যিকোনো এটা কাম উলিয়াই লওঁ। সেই কামটো কৰাৰ লগে লগে ব্ৰেইনটো সিফালে গুচি যায়। অকণমান যিটো কাৰণত মন বেয়া লাগি আছে, সেই মন বেয়া লগা কাৰণটোৰ পৰা আঁতৰি অহা যায়। সেইটোৰ কাৰণে মই সেই এটা কাম উলিয়াই ল'লোঁ। তাৰপিছত সেই কামটো শেষ হোৱাৰ পিছত নেক্সট আৰু এটা কাম উলিয়াই লওঁ, তাৰপিছত আৰু এটা কাম উলিয়াই লওঁ। আল্টিমেটলি মই এনেকৈ এটা কাম কৰি তাৰপিছত মই অলপ সময়ৰ পিছত মই দেখোঁ সেই কামটো, মানে মোৰ সেই যোনটো চিন্তা আহি আছিল মূৰত, সেই চিন্তাটো মোৰ কমি যায় আৰু মই ঠিক হৈ যাওঁ। তাৰমানে মই এইটো ক'ব বিচাৰিছোঁ, যদি কোনো প্ৰব্লেম হয়, সমস্যাৰ পৰা আঁতৰি অহাৰ এইটো এটা উপায়। তাতে কয় নহয়, খালী দিমাগ শয়তান কা ঘৰ, মানে কাম কৰি থাকিব লাগে।